ধনিয়া একাপমান 1-1.5 কাপ লৈছোঁ। লৈ পেলাই আমি 10 মিনিটমান তিয়াই থৈ এটি নিগৰাই লৈছোঁ। ফুলকবি লৈছোঁ, টমেটো লৈছোঁ, মটৰ লৈছোঁ, অলপ আলু কাটি লৈছোঁ, বিন কাটি লৈছোঁ, নৰসিংহৰ পাত, জলকীয়া আৰু গাজৰ। তাৰ লগতে অলপ মছলাও দিম। আহকচোন, এতিয়া আমি কেৰাহীটো পাতিয়ে দিছোঁ। কেৰাহীত তেল দি দিছোঁ। দি এতিয়া মই প্ৰথমতে নৰসিংহৰ পাতখিনি দিম। আমি নৰসিংহখিনি পাতখিনি দি ল'লোঁ। এতিয়া মই আলুখিনি দি লওঁ। আলু আৰু কাটি লোৱাখিনি ইয়াতে দি দিছোঁ। লগতে জলকীয়াখিনি দিছোঁ। দি এতিয়া মই অলপ ভালকৈ লৰাই লওঁ। লৰাই লৈ তাতে মই গোটেইখিনি কাটি লোৱা ভেজিটেবল দি দিছোঁ। এইখিনি অলপ ভাজি লওঁ কমকৈ। অকণমান মই ভাজি লৈছোঁ। লৈ এতিয়া মই সোৱাদ অনুসাৰে মই নিমখখিনি দি দিছোঁ। তাৰপিছত অকণমান হালধি দি দিছোঁ। এই সৰু চামুচখনে ধনিয়া 1/2 চামুচ দিছোঁ। অকণমান জালুকৰ গুড়ি আৰু অলপমান জিৰা গুড়ি। এইখিনি আমি ভালকৈ অকণমান ভাজি ল'ম। যিটো মই অলপ কমতে দি লৈছোঁ। আমাৰ এইখিনি ভাজি হৈ গৈছে। এতিয়া এয়া মই কিনোৱাখিনি দি দিছোঁ। ইয়াতে 1 কাপ কিনোৱা, তাৰ লগত মই 2 কাপ পানী দি প্ৰথমতে মই এইখিনি দি অকণমান ভাজি লওঁ। এয়া মই অলপ ভাজি লৈছোঁ। কম জুইত মই এনেকৈ 2-3 মিনিট ঢাকনিখন মাৰি গেছটো কমাই দি দিছোঁ। সেইখিনি আমি দেখোঁ যে আমাৰ ভাজি হৈ গৈছে। এতিয়া এইখিনিতে মই এই কাপটোৰ জোখেৰে 1.5 কাপ মই গৰম পানী দিম। এই 1.5 কাপ গৰম পানী দিলোঁ। যিফালে মই এতিয়া মিডিয়াম মাজত ঢাকনি দি লওঁ, ঢাকনিখন লগাই দিম। আচলতে এইটো আপোনালোকে কিছুমানে ভাতৰ নিচিনাকৈ বনাই কাৰীৰ লগত খায়। আমি কিন্তু এনেকৈ চব্জিৰে বনাই খাইছোঁ আগতেও, আজিও এনেকৈ বনাইছোঁ। সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় আপোনালোকে এইটো চাই ভাল লাগিব আৰু আপোনালোকেও বনাই এইবোৰ ট্ৰাই কৰিব। এতিয়া মই ঢাকনিখন লগাই দিছোঁ। কিছু সময় পিছত মই ঢাকনিখন আঁতৰাই চাই দিছোঁ। এয়া আমাৰ কিনোৱা একদম হৈ গ'ল। এতিয়া মই বস্তু আঠ কৰি দিছোঁ। এয়া দেখিবলৈ খুব ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া মই অলপ আপোনালোকক বাকি দেখুৱাই দিছোঁ। আবেলি নাস্তা, ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে খুব ইজি আৰু খুব য়ামি ৰেচিপি হয়। সেয়া আপোনালোকে ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। থেংক ইউ।